সাতটা মঙলবাৰে যদি একেৰাহে হনুমান চালিচা পাঠ কৰে তেনেহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰতিকাৰ পাব আহক এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো। তুলসী দাসৰ দ্বাৰা ৰচিত হনুমান চালিচাই ভক্তক ভগৱান হনুমানৰ সৈতে সংযোগ কৰি শক্তি আৰু শান্তিৰ পোষকতা কৰে। মংগল গ্ৰহৰ শক্তিৰ সৈতে সংগতি ৰাখি সাতটা মঙলবাৰ এই হনুমান চালিচা পাঠ কৰিলে সাহস আৰু শক্তি জাগ্ৰত হয়। হিন্দু ধৰ্মত তাৎপৰ্যপূৰ্ণ এই প্ৰথাই আধ্যাত্মিক সম্পূৰ্ণতা নেতিবাচকতা ঢালি দিয়া আৰু ভক্তি গভীৰ কৰাত সহায় কৰে। নিয়মিত জপ কৰিলে আত্মবিশ্বাস গঢ়ি তোলে, মনক শান্ত কৰে আৰু সুৰক্ষামূলক শক্তিৰ ক্ষেত্ৰ সৃষ্টি কৰে, যাৰ ফলত মানসিক স্বাস্থ্য আৰু সুযোগৰ উন্নতি হয়। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানেই যে মহান সাধু কবি তুলসী দাসৰ দ্বাৰা ৰচিত ই হনুমান চালিচা এক পবিত্ৰ গীত, যিয়ে আপোনালোকক ভগৱান হনুমানৰ অতুলনীয় শক্তি, ভক্তি আৰু অভ্যন্তৰীণ শান্তিৰ দেৱতাৰ সৈতে গভীৰভাৱে সংযোগ কৰে। কেতিয়াবা কিছুমান সময়ত যেতিয়া আমাক মানসিক চাপ, অনিশ্চয়তা আৰু ভয়ে প্ৰায়ে মনৰ শান্তি চাহ পেলায়, তেতিয়া একেৰাহে সাতটা মঙলবাৰে হনুমান চালিচাৰ আবৃত্তি কৰিলে সাহস, আৱেগিক ভাৰসাম্য আৰু ঐশ্বৰিক সুৰক্ষা জাগ্ৰত হয়। একেৰাহে সাতটা মঙলবাৰে হনুমান চালিচা পঢ়িলে আপোনাৰ অন্তৰ জগতখন কেনেকৈ ৰূপান্তৰিত হ'ব পাৰে জানো আহক। বৈদিক জ্যোতিষত মঙলবাৰৰ দিনটোত মংগল বা মংগল গ্ৰহৰ দ্বাৰাই শাসিত হয়। এই গ্ৰহটো শক্তি, সাহস, কৰ্মৰ সৈতে জড়িত। এই সকলোবোৰ গুণ ভগৱান হনুমানে প্ৰচুৰ পৰিমাণে মূৰ্ত কৰি তুলিছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মঙলবাৰে হনুমান চালিচা পাঠ কৰে, ভক্তৰ শক্তি এই বৈশিষ্ট্যসমূহৰ সৈতে মিল খায় বুলি বিশ্বাস কৰা হয়। আনহাতে পবিত্ৰ সাত সংখ্যাই হিন্দু ধৰ্মত অতি তাৎপৰ্য ৰাখে আৰু এই সাতটা চক্ৰ সপ্তাহৰ 7 দিন, সাতটা সপ্ত ঋষি আৰু আধ্যাত্মিক সম্পূৰ্ণতাৰ চক্ৰক প্ৰতিনিধিত্ব কৰে। সেয়েহে 7 সপ্তাহৰ সময়ছোৱাই ভক্তৰ মন আৰু আত্মাই ক্ৰমান্বয়ে আৰু সম্পূৰ্ণৰূপে ভয়, বাধা, নেতিবাচকতা ত্যাগ কৰিবলৈ অনুমতি দিয়ে। বন্ধু বান্ধৱীসকল, লগতে আপোনালোকক ভগৱান হনুমানৰ প্ৰতি ভক্তি গভীৰ কৰি তোলে। সাতটা মঙলবাৰে হনুমান চালিচা আবৃত্তি লাভ আপোনাৰ ভিতৰত যোদ্ধাক জাগ্ৰত কৰায়। হনুমান চালিচাৰ বাবে সাতটা মঙলবাৰ উৎসৰ্গা কৰিলে আপুনি অনুভৱ কৰিব যে তেওঁৰ অদম্য শক্তি আপোনাৰ মাজতেই প্ৰবাহিত হৈ আছে। প্ৰতিটো পদেই আপোনাৰ আত্মবিশ্বাস গঢ়ি তোলে, কেতিয়াও পিছুৱাই নাযায়, যোদ্ধাৰ দৰে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সহায় কৰে, আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত কৰে। দৈনিক প্ৰত্যাহ্বানৰ বাবে মানসিক চাপ, উদ্বিগ্ন আৰু আপ্লুত হোৱাটো সহজ। 40টা পদৰ এই গীতটো যদি আপোনালোকে গায় তেনেহ'লে চিন্তাক শান্ত কৰে, আশাবাদ পুনৰ জগাই তোলে আৰু জীৱনৰ বাধাৰ সৈতে মোকাবিলা কৰিবলৈ আশাবাদী মানসিকতাও প্ৰদান কৰে। সুৰক্ষামূলক শক্তিৰ ক্ষেত্ৰত সৃষ্টি কৰে। হনুমান চালিচা আবৃত্তি কৰিলে আপোনাৰ চাৰিওফালে এক শক্তিশালী শক্তি ঢাল সৃষ্টি হয়, যিয়ে আৱেগিক, শাৰীৰিক, আনকি পেছাদাৰী স্তৰতো সুৰক্ষা প্ৰদান কৰে। নিয়মীয়াকৈ জপ কৰিলে আপুনি নতুন কেৰিয়াৰ সুযোগ, মানসিক স্বাস্থ্যৰ উন্নতি আৰু শাৰীৰিক ৰোগৰ পৰা ক্ৰমান্বয়ে সকাহ পোৱা লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি হনুমান চালিচা পাঠ কৰে তেনেহ'লে আপোনালোকৰ চৌপাশৰ পৰা সফলতা, আকৰ্ষণ আৰু অনুকূলতা আনে। হনুমান চালিচা কেৱল গীতেই নহয়, ই হৈছে ঐশ্বৰিক কৃপাৰ কম্পন।
ভক্তি আৰু নিয়মিতভাৱে জপ কৰিলে আপোনাৰ অভ্যন্তৰীণ আৰু বাহ্যিক জীৱনত শক্তিশালী পৰিৱৰ্তন আনিব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোলৈ যদি আপোনালোক কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে এই চেনেলটোৰ যোগেৰে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় হনুমান। জয় শ্ৰীৰাম।